বাপজনক এটা কথা সুধিবলৈ আমি বাধ্য হৈছোঁ, যেহেতু আমি অনিৰুদ্ধৰ সেৱক আৰু মায়ামাৰ সমাজ। এই মায়ামাৰ সমাজৰ আমি ভক্তবৃন্দই বা আমি মায়ামাৰ সমাজত দতি থকা আমি প্ৰতিজন ভক্তই বা নামে আমি নামঘৰ আশ্ৰয় লওঁ। নামঘৰত আমাৰ মণিকূট আছে। অকণমান আগতে আচাৰ্যবাপে কৈছিল যে যদিহে শংকৰ গুৰুজনাক মণিকূটত শুভস্থান দিয়া নাই, তেতিয়াহ'লে মানে আমি ভগৱন্তক আশ্ৰয় কৰা নাই। কিন্তু শংকৰ মাধৱ গোপাল অনিৰুদ্ধ, শংকৰ পিছতেই মাধৱ, মাধৱৰ পিছতেই গোপাল, গোপালৰ পিছতেই অনিৰুদ্ধ। কিন্তু অনিৰুদ্ধকো আমি মণিকূটত আশ্ৰয় কৰিছোঁ। কিন্তু প্ৰথমে কিন্তু আমি শংকৰ গুৰুক গুণমালা শুনি প্ৰথম তেওঁক শুভস্থান দিয়া হৈছে। তাৰ দ্বিতীয়তে আমি ভক্তিমংগল ঘোষা শাস্ত্ৰবিধে এইকাৰণেই দিয়া হৈছে যে শংকৰৰে শিষ্য। সেইকাৰণে আমি মায়ামাৰকো ৰক্ষা কৰিছোঁ আৰু শংকৰ গুৰুজনকো ৰক্ষা কৰিছোঁ। কিন্তু মায়ামাৰাৰ মেজৰিটি যিমান আছে তেওঁলোকে কিন্তু ভক্তিমংগলৰ ওপৰত বেছি প্ৰাধান্য দিয়ে। সেয়েহে আমি ভক্তিমংগল ভাগি মণিকূটত ৰখা আমাৰ মায়ামাৰ সমাজে ব্যৱস্থা কৰিছে। আৰু এটা কথা ক'ব বিচাৰোঁ, বাপজনাৰ পৰা আমি জানিব বিচাৰোঁ যে অকণমান আগৰ পৰা আপুনি ভকতৰ আশ্ৰয় লোৱা কথাটো কৈ আছে যে ভকত কোনজন, যে সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাৰ পাছত আমি কিছুদিনৰ পিছত ভজন ল'লোঁ। ভজন লোৱাৰ পিছত আমি ভকতৰ ঠাইলৈ আহিলোঁ। এয়েহে ভকত নে? আৰু ভকত হ'বলৈ আমাক কিখিনি লাগিব? কলিযুগ পৰ্যন্ত 4 অংশ অৱতাৰণ অৰ্থাৎ অৱতাৰ ধাৰণ কৰি আহিছে, অৱতৰণ হৈ আছে। ত্ৰেতা যুগত ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন ৰূপে আছে। তাৰ পাছত কলিযুগত একেবাৰে শেষত সাম্প্ৰতিক সময়খিনিকে আমি কলিযুগ বুলি বুজি পাওঁ। এই কলিযুগত শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ ৰূপে 4 অংশে অৱতৰণ হৈছে, অৱতাৰ ধাৰণ কৰিছে। এইটো সত্য। কিন্তু সত্য হ'লেও আমি সকলোৱে এটা কথা বুজি পাওঁ, যিধৰণে ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন সেই 4 অংশে অৱতাৰ হ'লেও জীৱৰ কল্যাণ কেৱল ৰাম নামতহে বুলি কোৱা হৈছে। লক্ষ্মণ, ভৰত, শত্ৰুঘ্নৰ নামত কিন্তু জীৱৰ কল্যাণ নহয়। 4 অংশে অৱতাৰ হয়, এইটো সত্য কথা। কৃষ্ণ, বলৰাম, প্ৰদ্যুম্ন, অনিৰুদ্ধ এই 4 অংশে দ্বাপৰ যুগত অৱতৰণ হৈছে, কিন্তু জীৱৰ কল্যাণ কৃষ্ণ নামত। কিন্তু 4জন পৃথক নহয়, এক, এইটো শুদ্ধ। আৰু কলিযুগত শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ 4জনে কাক উপাসনা কৰিবলৈ কৈছে? এজনক, নাম হ'ল কৃষ্ণ। সেই সূত্ৰে আমি শৰণ ল'বৰ বাবে এজোকা ঘোষাৰ আশ্ৰয় কৰা হৈছিল। হৰিত শৰণ লয়া যিটোজন, কেৱল 4জন গুৰুৱে আমাক এজন ঈশ্বৰত শৰণ ল'বলৈ কৈছে, নাম হ'ল হৰি, কৃষ্ণ, ৰাম, বিষ্ণু। আমি মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱৰ শিষ্যই হওঁ, গোপালদেৱৰ শিষ্যই হওঁ, মাধৱৰ শিষ্যই হওঁ, শংকৰদেৱৰ শিষ্যই হওঁ। আমি যাৰে শিষ্য নহওঁ কোনো কথা নাই, কিন্তু শৰণ ল'বলৈ কৈছে এজন ঈশ্বৰত। আৰু শৰণ ল'বলৈ যোৱাৰ পদ্ধতিটো আমাৰ সমাজ বিশেষে মাত্ৰ বেলেগ। কোনোবাই আউনীআটী সত্ৰৰ শিষ কাৰণে আমি আউনীআটী সত্ৰত শৰণ লৈছোঁ সত্ৰাধিকাৰৰ ওচৰত, কোনোবা মায়ামৰা সত্ৰৰ শিষ অনিৰুদ্ধদেৱৰ শিষ কাৰণে আমি সেই সত্ৰৰ অধিকাৰৰ ওচৰত গৈ শৰণৰ কথাকেইটা শিকিবলৈ গৈছোঁ, আশ্ৰয় কৰিবলৈ গৈছোঁ। কিন্তু উত্তৰ হ'ল, সেই কেউজন সত্ৰাধিকাৰে বা শৰণ আচাৰ্যই আমাক শৰণ ক'ত ল'বলৈ শিকাই দিলে? এজন ঈশ্বৰত। এইটোৱেতো পৰম সত্য যে এজন ঈশ্বৰতে শৰণ ল'বা। আমাকতো কোৱা নাই তুমি ব্ৰহ্মাৰ ওচৰত শৰণ ল'বা, তুমি ৰুদ্ৰৰ ওচৰত শৰণ ল'বা, তুমি ইন্দ্ৰৰ ওচৰত শৰণ ল'বা বুলি আমাক কোনোজন সত্ৰাধিকাৰে শিকাই দিয়া নাই। মাত্ৰ এজনেই ঈশ্বৰ বুলি কৈছে, সেইজনত সেৱা লোৱা, সেইজনত শৰণ লোৱা। এতিয়া এই ব্যৱস্থাটোৰ মাধ্যমেৰে আমি চিন্তা কৰিলে উত্তৰ পাম। বাপে সুধিছে যে ভকতনো হ'বৰ বাবে
কেনেকৈ আমি আগবাঢ়িব লাগিব। 1 নম্বৰ প্ৰশ্নভাগী মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষ কৃষ্ণদেৱে কৈছিল যে ভকতৰ কিছু ভাগ আছে, সামান্য ভকত, উত্তম ভকত। আৰু গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে, মাধৱদেৱে ভকতৰ 4টা প্ৰকাৰ আছে। প্ৰাকৃত ভকত বা অধম ভকত, মধ্যম ভকত, উত্তম ভকত আৰু উত্তম ভকত। তাৰ পাছত গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে আৰু 4টা প্ৰকাৰ, আৰ্থী ভকত, অৰ্থাৰ্থী ভকত, জিজ্ঞাসু ভকত আৰু জ্ঞানী ভকত। এনেধৰণে ভকতৰ ভাগ আছে। সেই সমস্তখিনিৰ ভিতৰত আমি এটাই উত্তৰ পাওঁ, এটা হ'ল কেৱল ভকত। সেই ভকতৰ বিষয়ে আকৌ শংকৰ গুৰুজনাই কীৰ্তন গ্ৰন্থত লিখিছে যে কলি যুগত যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰে স্বাভাৱিকতে তেওঁলোককে ভকত বুলি কোৱা হয়। যিহেতু কলিযুগ, এতিয়া কৃষ্ণ নাম আশ্ৰয় নকৰা আমি কোনোবা আছোঁ নেকি? নাই। প্ৰত্যেকেই কৃষ্ণ বুলি কওঁ, খাওঁতে কৃষ্ণ বুলি কওঁ, শুবলৈ লওঁতে কৃষ্ণ প্ৰভু ৰাখিবা। কৃষ্ণ নামে কেনেকৈ ক্ৰিয়া কৰিব, কৃষ্ণ বুলি ক'লে আমি উদ্ধাৰ পাম নে নেপাম তাৰ কথা বুজি নাপাবও পাৰোঁ, বুজাই দিব নোৱাৰিবও পাৰোঁ। কিন্তু শংকৰ গুৰুজনাই কীৰ্তন গ্ৰন্থত কৈছে যে যি কৃষ্ণ নাম ল'ব তেওঁৱে কলিত ভকত হ'ব। সুন্দৰভাৱে দৰ্শনটো দিছে। সেই ভকতৰ কাৰণে গাৰো, মিচিং, কছাৰী, লালুং, চুতীয়া এইবিলাকৰ কোনো জাতিভেদ নাই। ভকতৰ কাৰণে ভকতৰ এটাই জাত, সেইটো হ'ল ভকত। এতিয়া আমি জানিবলৈ চেষ্টা কৰিব লাগিব। বাপজনাই সুধিছে যে ভকত কেনেকৈ হ'ব পাৰি। ভকত শব্দটোৰ অৰ্থৰ মাজেৰে আমি নিজক বিশ্লেষণ কৰিব পাৰোঁ। ভ ক দন্তীয় ত, ভকত। ইয়াত একাৰ, আকাৰ, অচৈকাৰ, দীৰ্ঘৈকাৰ, হচৌকাৰ, ঔকাৰ, দীৰ্ঘৌকাৰ একো নাই। ই এটা নিকা শব্দ, ভকত। শৰণ, তালব্য শ ৰ মূৰ্ধন্যা ন, ভজন ভ বৰ্গীয় জ ন, ভজন। এটা শব্দটো গাঁঠি নাই, কিন্তু গাঁঠি আছেনে বাৰু? নাই। যিকেইজনে ভকত হ'বলৈ যাম আমাৰ গাঁঠি নাথাকিব লাগিব। যিকেইজনে ভকত হ'বলৈ গৈ শৰণ ল'ম তেওঁলোকৰ গাঁঠি নাথাকিব লাগিব। যিকেইজনে শৰণ লৈ ভজনত অৱতীৰ্ণ হ'ম তেওঁলোকে গাঁঠিটো খুলিব পাৰিব লাগিব। এতিয়া সেই বিষয়ে ভগৱন্ত কৃষ্ণ উদ্ধৱক কৈছে, পৰ নিন্দা পৰ চৰ্চা নকৰে যিজন, উত্তম ভকত ভাগৱত সেইজন। কোনোবা এজন আহিলে বোলে এজন কোন সমাজৰ মায়ামৰা, নাই মই তেওঁৰ লগত খাব নোৱাৰোঁ। এই যে গাঁঠিটো লাগি গ'ল, তেওঁ কেতিয়াও ভকত হ'ব নোৱাৰে। বোলে কোনোবা এজন আহিলে এজন কিন্তু মুছলিম, এজন খ্ৰীষ্টিয়ান ধৰ্ম, নাই তেওঁলোকক নামঘৰলৈ সোমাবলৈ দিয়া নহ'ব। কিন্তু তেওঁ যদি 50,000 টকা দি দিয়ে নামঘৰ বাটচৰাটো আকৌ বনাই ল'লোঁ। এই গাঁঠিটো খোলাৰ ব্যৱস্থাবিলাক হ'ল শৰণ আৰু ভজন। এইবিলাক ব্যৱস্থা যে সমস্ত ভূততে ভগৱন্ত আছে, সমস্তকে ভগৱন্তৰ ৰূপ আত্মাৰ ৰাম তত্ত্বটো দৰ্শন পাবৰ বাবে আমি চেষ্টা কৰিবলৈ ভকত শব্দই আমাক বুজাই দিছে। এই ৰামে ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ হুৱন্ত যিজন। ভ বৰ্ণটোৱে আমাক এটা জ্ঞান দিছে। জ্ঞানটো কি? ভগৱন্ত ভৱ বিমোচন। ভগৱান শব্দটোৰ অৰ্থ কোৱা হৈছিল ভ মানে ভূমি, গ মানে গগন, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নি। ক্ষিতি অপ মৰুত বিয়ুম তেজ, 5টা তত্ত্ব যিজনে সৃষ্টি কৰিছে সেই 5টা তত্ত্বৰ পৰা উদ্ধাৰ পাব পৰা শক্তিটো তেওঁৰ ওচৰত আছে। মায়া নামৰ বস্তুটো সৃষ্টি কোনে কৰিলে? কৃষ্ণই। আৰু সেইজনৰ ওচৰত গৈ পানি আমি মায়াৰ পৰা হাত সাৰিবৰ শৰণ ল'লেহে তেওঁ আমাক উদ্ধাৰ কৰিব। তলাটো যিজনে মাৰি চাবিটো লৈ গ'ল,
চাবিটো বিচাৰি সেইজনৰ ওচৰলৈ নগৈ আমি বেলেগ এজনক যদি কৈ থাকোঁ চাবিটো দে আকৌ, দিবনে নিদিয়ে? আমাক কেতিয়াও নিদিয়ে। গতিকে তলাটো যিজনে মাৰি চাবিটো নিজৰ হাতত ৰাখিছে সেইজনক আমি চিন্তা কৰিলেহে তেওঁ আমাক কৃপা কৰিব। সেই পৰম সত্যটো ভ বৰ্ণটোৱে আমাক শিকাইছে। ভ মানে ভগৱন্ত, ভৱ বিমোচন। এই ভৱ সংসাৰখন যিজনে সৃষ্টি কৰিছে সেই ভগৱান তত্ত্ব কৃষ্ণদেৱৰ চৰণত শৰণ গ্ৰহণ কৰা, ভজনা কৰা মানে ভাবি থাকা, ভজন ভক্তি কৰা। ভজ হলে ধাতু, একটিন হল প্ৰত্যয়, অৰ্থাৎ যাৰ কথা ভাবি থাকিলে একটিন মানে আনন্দ লাভ কৰিব পাৰি, সেই ভৱ সংসাৰ সৃষ্টি কৰা তত্ত্বটোৰ চৰণত নিজক অৰ্পণা কৰি দিয়া, এই সংসাৰৰ পৰা তৰি যাব পাৰিবা। ভ বৰ্ণটোৱে সেই কথাটো কৈছে। সেইকাৰণে ভজন আৰু ভক্তিত যিজন পূৰ্ণ, যিজনে এই পৰম সত্যটো বুজি পায়, ভক্তিৰ পৰম সত্য উপলব্ধি কৰি কেৱল সেইজনক চিন্তা কৰি থাকে, প্ৰভু মই হলো আত্মা, মই মানে শৰীৰ নহয়, শৰীৰটো হ'ল বিনাশী, আত্মা হ'ল অবিনাশী। শৰীৰৰ ইংৰাজী নামটো হ'ল বডি। এই বডি নামটো পোৱাৰ মূল কাৰণটো হ'ল প্ৰভু তুমি মহাশৰী, আত্মাৰূপে শৰীৰটোত সোমাই আছা, সেইকাৰণে ইয়াৰ নাম হ'ল ইংৰাজীত বডি। হে প্ৰভু মহাশৰী, তুমি আত্মা তত্ত্ব যিদিনা ইয়াৰ পৰা ওলাই যাবা তেতিয়াই এই শৰীৰটোৰ ইংৰাজীত নাম হ'ব ডেড বডি। হয়নে ডেড বডি? যেতিয়াই ডেড বডি হয় কলৈ উলিয়াই নিওঁ? বাহিৰৰ চোতালত উলিয়াই থওঁ, কিহে ঢাকি দিওঁ? বগা কাপোৰে। সেই একে আত্মা খাবলৈ অনা হাঁহ এজনীৰ শৰীৰটোত আছে নাই? আছে। গছ এজোপাত আছে কাৰণে গছজোপা বাঢ়িছে। হাঁহজনীৰ শৰীৰটোত আত্মা তত্ত্ব আছে কাৰণে হাঁহজনী পোৱালিৰ পৰা কণী ফুটি পোৱালিৰ পৰা ডাঙৰ হৈছে, তাৰপাছত পাখি মাৰি উৰিব পৰা হৈছে। প্ৰত্যেকটো শৰীৰতে ভগৱন্ত আছে। যি ধৰণে আত্মা তত্ত্ব শৰীৰত থাকিলে বডি, ওলাই গ'লে ডেড বডি। শৰীৰত থাকিলে আত্মা, ওলাই গ'লে প্ৰেতাত্মা। প্ৰেতাত্মা নহয় জানো ওলাই গ'লে? এই পৰম সত্যটো মানে পঞ্চভূতি দেহাটো হ'ল বিনাশী, ই বিনাশ হ'বই। কিন্তু বিনাশী দেহাটোক অবিনাশী কৰি যিকণ সময় আছে সেই তত্ত্বটোৰ নাম হ'ল কৃষ্ণ তত্ত্ব, যাৰ নাম হ'ল আত্মা। সেই আত্মা ৰাম তত্ত্বটো ভ বৰ্ণটোৱে কৈছে ভৱ সংসাৰ তৰাই নিব পৰা ৰাম তত্ত্বক চিন্তা কৰা। ক বৰ্ণই ক'লে, ক বৰ্ণে কৃষ্ণ শৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। আত্মা ৰাম তত্ত্ব কৃষ্ণ বুলি ভাবিবলৈ কৈছে আৰু জ্ঞান লৈ সকলোকে সমান চকুৰে চোৱা। যদি নিজৰ শৰীৰত থকা আত্মা তত্ত্ব ওলাই গ'লে ডেড বডি, হাঁহজনীৰ শৰীৰটোত থকাটো আত্মা, ওলাই গ'লে সিওটো শৰীৰৰ বিপৰীতে ডেড বডি হয়। সেই ডেড বডিটো ভিতৰ চৰুলৈ কেলে আহে? নিজৰ দেউতা মাৰ শৰীৰটোৰ পৰা আত্মা ওলাই গ'লে চোৱা হ'ব বুলি বাহিৰলৈ নিওঁ, কিন্তু গঁৰালৰ পৰা উলিয়াই অনা হাঁহটো যেতিয়া মাৰি লওঁ, তাৰ শৰীৰৰ পৰা কৃষ্ণ আত্মা তত্ত্ব ওলাই গ'লে সি আকৌ ভিতৰলৈহে আহে। সেইটো অজ্ঞানতাৰ পৰা আমি জ্ঞানৰ দিশেৰে নিজক লৈ যাবলৈ চেষ্টা কৰিব লাগিব। যদি শৰীৰটোৰ পৰা আত্মা ওলাই গ'লে ডেড বডি, চোৱা সেইডাল কাঠ হৈ গ'ল, তাক কোনেও কৃষ্ণ বুলি নকওঁ নহয়, কওঁ নি? ওলাই গ'ল, চোৱা হ'ব, এতিয়া সেইটো ঘৰখন চোৱা হ'ব। ঠিক তেনেকৈ আত্মা তত্ত্ব আৰু ক'ত আছে? এজোপা গছত আছে। গুটি লাগিল, গুটিটো পচালো, পুলি এটা হ'ল, গজালি ওলালে, তাৰপিছত লাহে লাহে সেই গছজোপা ডাঙৰ হ'ল। গছজোপা কৃষ্ণ তত্ত্ব থকাৰ কাৰণে সি পুলিৰ পৰা ডাঙৰ হৈ ফলে ফুলে জাতিষ্কাৰ হৈ আমাক আহাৰ দিলে। এতিয়া সেই গছজোপা যেতিয়া আমি কাটিলোঁ, কটাৰ পাছত তাৰ পৰা ফালি কাঠ কৰিলোঁ। যি ধৰণে শৰীৰটো আত্মা তত্ত্ব থকাৰ কাৰণে আমি কৃষ্ণ বুলি ক'লোঁ, আত্মা ওলাই যোৱাৰ লগে লগে সি হ'ল, তাক কৃষ্ণ বুলি কোনেও নক'লোঁ। গছজোপাৰ তলত চাকি গছ জ্বলালোঁ, সি আত্মাৰাম আছে কাৰণে, কিন্তু গছজোপা যেতিয়া কাটি তাৰ পৰা কাঠ উলিয়ালোঁ, কাঠডালক কিন্তু কোনো কৃষ্ণ বুলি নকয়, কাৰণ সি জড়। সেই কাঠডালৰ পৰা ভগৱন্ত শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধাৰী বিষ্ণুৰ ৰূপ এটা বনাই লৈ আমি ধূপ ধূনা জ্বলালে সি মূৰ্তিটো চৈতন্য হ'বনে জড় হ'ব? এতিয়া কাঠডাল যেতিয়া জড়,
সেই জড় পদাৰ্থৰে নিৰ্মিত ভগৱানৰে মূৰ্তি হ'ল যেনিবা, সি চৈতন্য হ'ব নে জড় হ'ব? সি জড় হ'ব। এই সত্যটো গুৰুজনে আমাক দৰ্শন কৰাইছে। এতিয়া মূৰ্তি পূজা গুৰুজনে আমাক উত্তম বুলি নাই কোৱা। বাংময় মূৰ্তি কিন্তু উত্তম। কেনেকৈ? ভাগৱত ভাগ আজি মেলি লৈছোঁ, প্ৰশ্ন এটা কৰি দিছোঁ, প্ৰশ্নটোৰ উত্তৰ কোনে দিব? ভাগৱতৰ পদশাৰীয়ে কৈ দিব। সেইকাৰণে শাস্ত্ৰ কোনোদিন জড় নহয়। ইয়াক জপাই থওক, মেলি থওক, ইয়াক ধূপ ধূনা জ্বলাই পঢ়ক, চাকি বন্তি জ্বলাই পঢ়ক, কোনো কথা নাই। ইয়াক আলমাৰীৰ ভিতৰত, চৌকেছৰ ভিতৰত সজাই থওক, কোনো কথা নাই। ভাগৱত বা শাস্ত্ৰ বা কিতাপ প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে ই চৈতন্য, কোনো দিন জড় নহয়। কাৰণ ইয়াক যেতিয়া আমি প্ৰশ্ন সুধিম ই তেতিয়া আমাক উত্তৰ দিয়ে। আমাৰ নজনা প্ৰশ্ন, আমাৰ ভাৱনাৰ প্ৰশ্ন প্ৰত্যেকটো আমাক কিতাপৰ পৰা উত্তৰ দিয়ে। 1 + 1 = কি? 2। কোনে উত্তৰ দিলে? কিতাপখনে উত্তৰ দিলে। 1 + 1 = কিমান? মই নাজানো। এই কিতাপখন মেলচোন, কিতাপখন মেল। কিতাপে আমাক উত্তৰ দি দিলে 1 + 1 = 2। সেইকাৰণে কিতাপ চৈতন্য, মানে শাস্ত্ৰ চৈতন্য বুলি কোৱা হৈছে। এতিয়া ক বৰ্ণটোৱে ক'লে কৃষ্ণত শৰণ, পবিত্ৰ পৰম। শৰণ লোৱাৰ লগে লগে আমাৰ উপলব্ধি কি হ'ব? আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। প্ৰাণজিৎ নামৰ শৰীৰটোত থকা আত্মা তত্ত্ব যেনেকৈ কৃষ্ণ হয়, ঠিক তেনেকৈ হাঁহ, ছাগলী, পাৰ, কুকুৰা ইতৰ সমস্ত প্ৰাণীৰ শৰীৰতো থকা সেই আত্মা তত্ত্ব কৃষ্ণ তত্ত্বই হয়। এইটো উপলব্ধি কৰি কোনো প্ৰাণীৰ প্ৰতি হিংসা দেশ ভাৱ নাৰাখি সমস্তকে আমি মংগলৰ কথা চিন্তা কৰাটোৱে হ'ল ক বৰ্ণটোৰ উত্তৰ। তেওঁ ভকতৰ শাৰীলৈ যাব পাৰে। ভ আৰু ক বৰ্ণই আমাক এনেকৈ সিদ্ধান্ত দিলে। 3 নম্বৰতে দন্তীয় ত। ত বৰ্ণটোৱে ক'লে ত বৰ্ণে তৰণৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। দন্তীয় ত মানে ত বৰ্ণটোৱে ক'লে তৰি যাবলৈ যদি বিচাৰিছা উপায়টো কিন্তু শৰণ। ক'ত ল'বা শৰণ? ক বৰ্ণই ক'লে কৃষ্ণত শৰণ। এতিয়া উপায়টো যিহেতু কৃষ্ণত শৰণ, এতিয়া হৃদয় পদ্ম, হৃদয় নামৰ পদুম ফুল পাহত ধৰে কৃষ্ণৰ চৰণ। কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ কৈছে হৃদয়। এহি 3 অৰ্থে জাক বেঢ়িয়া আছয়। এই 3টা পৰম তত্ত্ব যাৰ লগত আছে সৰ্বজনে সেইজনক ভকত বোলয়। সকলোৱে সেইজনকে ভকত বুলি কয়। সেইকাৰণে 4টা যুগৰ ভিতৰত ত্ৰেতা যুগত আৰু দ্বাপৰ যুগত মানুহ নামৰ জীৱ নিশ্চয় আছিল, আপোনালোকে জানে। সত্য যুগতো মানুহ আছিল, ত্ৰেতা যুগতো মানুহ আছিল, দ্বাপৰ যুগতো মানুহ আছিল। সত্য যুগত সকলো ভকত আছিল, ঈশ্বৰৰ সেৱক আছিল। কিন্তু ত্ৰেতা যুগত কি হ'ল? ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন ৰূপে ভগৱন্ত অৱতাৰ হ'ল। আৰু সেই সময়ত ভকতৰ তালিকাত কিন্তু 3জনহে উঠিল। সেই 3জন কোন কোন? হনুমন্ত, জাম্বৱন্ত, বিভীষণ। মানুহ আছিল নে নাছিল? মানুহ আছিল। কিন্তু সেই 3জন কি? হনুমন্ত হ'ল বান্দৰ, জাম্বৱন্ত হ'ল ভালুক, বিভীষণ হ'ল ৰাক্ষস। মানুহ নামৰ জীৱ থাকোঁতেও ত্ৰেতা যুগত কিন্তু মানুহতকৈ শ্ৰেষ্ঠত্ব আসন লাভ কৰিলে বান্দৰ, ভালুক আৰু ৰাক্ষসে। তাৰমানে মানুহ নামৰ জাতিটো সেই মুহূৰ্তত কিমান নিকৃষ্ট আছিল, ভকতৰ শাৰীলৈ উত্তৰণ হ'ব পৰা নাছিল। তাৰপাছত দ্বাপৰ যুগত কোন হ'ল? 3জন হ'ল উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। উদ্ধৱ যাৰ বংশ পৰিচয় ভাগৱতে আমাক দৰ্শন কৰোৱা নাই। বিদুৰ যিজন এগৰাকী দাসীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিলে, দাসীৰ পুত্ৰ। মৈত্ৰেয় যাৰ জন্ম পৰিচয় ভাগৱতে আমাক জানিবলৈ দিয়া নাই। সেই ঋষি মৈত্ৰেয়, দাসীৰ পুত্ৰ বিদুৰ, উদ্ধৱ আদিকে কৰি 3জন ভকতৰ শাৰীলে উত্তৰণ হ'ব পাৰিছিল। তেতিয়াওতো মানুহ আছিল দ্বাপৰ যুগত। কিন্তু সত্য যুগৰ জীৱবিলাকে ভগৱন্ত পুৰুষৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, প্ৰভু তোমাক আকৌ আমি কেতিয়া পাম, কেনেকৈ পাম?
ভগৱন্ত পুৰুষে কৈছে যে চাৰিও যুগৰ ভিতৰত কলিযুগ শ্ৰেষ্ঠ। কিয় শ্ৰেষ্ঠ? কাৰণ কলিত মোৰ নাম যি আশ্ৰয় কৰিব মোৰ কৃপা লাভ কৰিব, নাম বস্তু শ্ৰেষ্ঠ বুলি কৈছে। তেতিয়া সত্য যুগৰ জীৱাত্মাবিলাকে ভগৱন্তৰ চৰণত সেৱা কৰি কৈছে, প্ৰভু কলিযুগত যেন এক কণিকা তুমি আমাক জন্ম হ'বলৈ কৃপা কৰা। সেই কলিযুগৰ জীৱ আত্মাবিলাকে আমি দ্বাপৰ যুগত সত্য যুগৰ জীৱাত্মাবিলাকে আমি কলিযুগত ভগৱন্তৰ কৃপাধন্য হৈ জন্মগ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। আৰু হোৱাৰ পাছতো আমি যদি সেই পৰম সত্যটো অনুধাৱন নকৰি উপলব্ধি নকৰি অন্য দেৱ দেৱতাৰ পূজা সেৱাৰ চিন্তাত যদি ব্ৰতী হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ আৰু এই জন্মৰ কেতিয়াও সাৰ্থকতা নহ'ব। সেইকাৰণে প্ৰত্যেকটো যুগৰ লগত সময়ৰূপী কৰ্ম সুন্দৰভাৱে গুৰুজনে আমাক দাঙি ধৰিছে। গতিকে ভকত হ'বৰ বাবে আমাৰ উত্তম চিন্তা শাস্ত্ৰই এনেধৰণে সিদ্ধান্ত দিছে যে ভ বৰ্ণই ক'লে, ক বৰ্ণই ক'লে আৰু দন্তীয় ত বৰ্ণই আমাক এনেকৈ সিদ্ধান্ত দিলে। আমি বাপজনাৰ চৰণ কমলত এনেকৈ বাপজনাৰ ভাৱনাযুক্ত প্ৰশ্নভাগীৰ উত্তৰ অৰ্পণ কৰা হৈছে।